নমস্কাৰ বন্ধুসকল, আজি মই আৰু জুবেদ যাই আছোঁ বানপানী চাবলৈ। আজি আমাৰ ছামাৰ ভেকেশ্যনৰ থাৰ্ড ডে। এই 2 দিন ঘৰৰ পৰা ওলোৱা নাছিলোঁ, আজি অলপ ওলাই আহিলোঁ বানপানী চাম বুলি। ব্ৰহ্মপুত্ৰ পানী উপচি পৰিছে, তাতে আমি যাই চাওঁ কি পৰিস্থিতি হৈ আছে। সেইবোৰক আমি গৈ থাকোঁ। জুবেদক পিক আপ কৰিলোঁ। এই খেৰৰ ট্ৰাকবোৰৰ বাবে বৰ অশান্তি পাই আছোঁ। গাড়ীবোৰ হৈছে সৰু, কিন্তু মাল লৈছে অভাৰলোড, বডি পাৰ কৰি লৈছে আৰু হৰণ দিলেও ছাইড নিদিয়ে। এয়া আমাৰ বালাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। এইখন ইয়াতে আমাৰ জুবেদ ভাইহঁত পঢ়িছিল ক্লাছ 6লৈ। তাৰপিছত সি নৱোদয়ত গুচি গৈছে, মই খাৰুপেটীয়া হায়াৰ ছেকেণ্ডেৰীত গৈছোঁ। তো আমি গৈ আছোঁ বানপানী চাবলৈ। এয়া চাওক, প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰি আছে বাইকত। মানুহে জীৱিকাৰ বাবে কিমান কষ্ট কৰে আপোনালোকে নিশ্চয় জানেই। এয়া আমাৰ বন্ধু CISFত চাকৰি কৰা ৱাহেদৰ ঘৰ। আপোনালোকে আগৰ ভিডিঅ'বোৰত দেখা পাইছে ৱাহেদৰ ঘৰ পাৰ হ'লোঁ। সি বৰ্তমান দিল্লীত আছে ডিউটিত। অহা 17 তাৰিখে আহি পাব ঘৰত। তাৰপিছত আমি তাক লগত লৈ ফুৰিম, ব্লগ বনাম। তো আপোনালোকে ব্লগবোৰ চাই থাকিব আৰু ছাপোৰ্ট কৰিব। এয়া আহি পালোঁ আমাৰ ঘৰৰ পৰা, মেইন ৰোড কানেক্টেড ঠাইখিনি। এইখিনিক টাংনি চাৰিআলি বুলি কয়। নেশ্যনেল হাইৱে 15 আৰু আমাৰ ঘৰত যোৱা ৰাস্তাৰ সংযোগস্থল। ইয়াতে ই-ৰিক্সাৰ বহুত অটপালি চলে, চাইছেনে? এইফালে এইটো নেশ্যনেল হাইৱে আৰু আমি পোনে পোনে যাম টাংনি চাহ বাগিচাৰ মাজলৈ। ইয়াতে এজন ট্ৰেফিকৰ দৰকাৰ, দৰং জিলা প্ৰশাসনে যাতে ইয়াতে এজন ট্ৰেফিক পুলিচ প্ৰদান কৰে। তুমি একবাৰ ধৰাই দিছিলা নহয় ই-ৰিক্সাৰ লগত থানাত গৈ। এতিয়া আমি গৈ আছোঁ টাংনি চাহ বাগিচাৰ ফালে। আমি মেইন ৰোডত যোৱা নাই, নেশ্যনেল হাইৱেত যোৱা নাই। আৰু এয়া খেতি, শালি ধানৰ খেতি কৰিছে মানুহে। আৰু এয়া আমাৰ টাংনি চাহ বাগিচা। আগতে এই ৰাস্তাটো বহুত পৰিষ্কাৰ আছিল, কিন্তু বাৰিষাৰ কাৰণে গৰু ছাগলীবোৰ ইয়াতে বান্ধি বান্ধি গোবৰেদি লেতেৰা হৈ গৈছে ৰাস্তাটো। বহুত ধুনীয়া লাগিছে ৰাস্তাটো। এইটো আমি টাংনি চাহ বাগিচাৰ মাজেৰে গৈ আছোঁ। আমি ৰাইট টাৰ্ণ এটা ল'লোঁ। এতিয়া আমি ধুলাৰ ফালে গৈ আছোঁ। ধুলা নামটো চাগে আপোনালোকে আমাৰ যিখিনি দৰং জিলাৰ মানুহ তেওঁলোকে শুনিছেই। ধুলা পুলিচ ষ্টেচন আছে। খাৰুপেটীয়া আৰু মঙলদৈৰ পুৰা মিডুলত আছে ধুলা। এইটো আপোনালোকে দেখিবলৈ পাইছে লেফ্ট চাইডে বাগানৰ চাহাবৰ বাংলো। ব্ৰিটিছে বনাই যোৱা বাংলো, ব্ৰিটিছৰ দিনৰ বাংলো। এইটো বাংলো। এইটো হ'ল চাহ বাগিচাৰ খেলপথাৰ। এতিয়া আমি পূব মঙলদৈ চাৰ্কল অফিচৰ পিছফালেদি যাই আছোঁ। এইটো হ'ল পূব মঙলদৈ ৰাজহ-চক্ৰ অফিচ আৰু আমি পিছফালে ৰাস্তা দি গৈ আছোঁ। আমি প্ৰায় চাপৰি এৰিয়াত আহি পাইছোঁ। এই ছাগলী, এইটো হৈছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় পূব মঙলদৈ। এতিয়া আমি চাপৰিৰ ফালে অলপ লেফ্ট টাৰ্ণ লওঁ, চাওঁ ইফালে বানপানী আহিছে নেকি। যদিও গাঁও, কিন্তু ৰাস্তা ঘাটবোৰ বহুত ধুনীয়া, নতুনকৈ বনাইছে ৰাস্তাটো। আৰু এইটো আমি চাহ বাগিচাৰ ছাইডেদি গৈ আছোঁ, টাংনি চাহ বাগিচাৰ ছাইডেদি। আৰু 1 কিলোমিটাৰমান গ'লে আমি গম পাম ইফালে বানপানী আহিছে নে নাই, ব্ৰহ্মপুত্ৰৰ পানী। মানুহবিলাকে ৰাস্তাত গৰু ছাগলী যে কিয় বান্ধি থয়, নিৰাপদ ঠাইত বান্ধি থ'ব লাগে, যাতে যাত্ৰীৰো পথচাৰীৰো কোনো ক্ষতি নহয় আৰু গৰু ছাগলীবিলাকৰো কোনো ক্ষতি নহয়। এইয়া বানপানী আহিছে সঁচাকৈ। এয়া আপোনালোকে দেখিবলৈ পাইছে পানী ৰাস্তা পাওঁ পাওঁ। ৰাস্তাৰ ওচৰত বানপানী আহি গৈছে। মাছ মাৰি আছে মানুহবিলাকে। সিফালে ৰাস্তা ডুবি গৈছে, চোৱা সেইটো চাইডে ৰাস্তা ডুবিছে নেকি। এয়া ৰাস্তাৰ ওপৰত পানী। এয়া বানপানী।
এইবিলাক পুৰা কৃষিভূমি আছিলে, পথাৰ, খেতি পথাৰ। ইয়াতে শালি ধানৰ খেতি কৰিছিল, কিন্তু বানপানীয়ে বুৰাই পেলাইছে। এতিয়া মানুহখিনিয়ে আকৌ কষ্ট কৰি বানপানী নামি যোৱাৰ পিছত আকৌ ৰুব লাগিব, কঠীয়া পাৰিব লাগিব, আকৌ ৰুব লাগিব। এতিয়া আমি ইয়াতে বানপানী চালো, আৰু একফালে যাই আছো। এতিয়া আমি উত্তৰ ফালে যাই আছো বানপানী চাবৰ কাৰণে। তাতে চাওঁ যাই কি পৰিস্থিতি হৈ আছে, মানুহবিলাক কেনেকুৱা অৱস্থাত আছে। এই বানপানীৰ ফলত বহুত খেতি বাতি নষ্ট হৈ গৈছে, যাৰ ফলত আমাৰ শাক পাচলিৰ দামবোৰ বাঢ়ি গৈছে। এতিয়া বিভিন্ন বস্তুৰ দাম বাঢ়িছে। ধান খেতি কৰিছিল মানুহে, ধান খেতিবোৰ বানপানীত বুৰ গৈছে। এতিয়া আকৌ মানুহবিলাকে এবাৰ ৰুইছিল কষ্ট কৰি, আকৌ ৰুব লাগিব নেক্সট টাইম। গতিকে ডাবল খৰচ হৈ যাব। এইয়া ৰাস্তাত পানী উঠিছে, আমি এতিয়া যাব পাৰিম নে নাই। পানী বেছি আছে নেকি? বাইক পাৰ হৈ যাব, পাৰ হৈ যাব। বাইক পাৰ নহয় বুলি কৈছে ইফালে। গতিকে আমি ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম আৰু বেলেগ ফালে যাম। চাওক ৰাস্তা ঘাটৰ অৱস্থা। নাই, নামিব নালাগে, দুইজনে যাব পাৰিম চলাই। কিন্তু ৰাস্তাৰ অৱস্থা চাইছে না নাই আপোনালোকে ৰাইজ? অফ ৰোডিং হৈ গ'ল, এটা লোকেল অফ ৰোডিং। ৰাস্তা দি আহি আহি আমি এইটো এটা পকা ৰাস্তা পাইছো, ব্লক এটা ৰাস্তা। চাওঁ এইটো ৰাস্তাৰে ক'ত গৈছে, আমি যাই চাওঁ। য'ত গৈছে তাতেই যাম আমি। বানপানী চাব লাগে। ৰাইজৰ দুখ দশাবিলাক আপোনালোকৰ আগত দাঙি ধৰো, কেনেকুৱা হয় বানপানীৰ অৱস্থা, জয় বানপীড়িত লোকৰ অৱস্থা। এইটো ঠাইৰ নাম গৰাপুৰী চাগে। মানুহে ঘৰ দুৱাৰ ভাঙি লৈ আহি আছে বানপানীৰ পৰা ৰক্ষা পাবলৈ। সকলোৱে বানপানী চাব আহিছে। ইয়াতে ৰাস্তাত উঠা নাই অৱশ্যে ন জুবেদ? এইটো ৰাস্তাত পানী উঠা নাই, তলতে আছে পানী। বহুত দিন পিছত মাৰুতি 800 দেখা পালো। চাওক আপোনালোকে বানপানী, এতিয়া বানপানীৰ মাজেদি আমি যাম। ৰাস্তাৰ ওপৰত পানী উঠিছে, এয়া পানীৰ মাজেদি আমি যাই আছো বাইক চলাই। দেখা পাইছে চাগে আপোনালোকে নিশ্চয়। পানী গৰম কিয়? ইঞ্জিনত লাগি গৰম হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পানীৰ ধাৰ। আমাৰ ভতিজা বাইক চাফা কৰি আছে, ইয়াতে বানপানীৰ মজা লৈ আছে। মানে বানপানীৰ লাভ উঠাই আছা নেকি? পানীৰ লাভ উঠাই আছা, বাইক চাফা কৰি আছা। উঠাব লাগে না, সেইকাৰণে ইফালে যাব খুজিছিল, কিন্তু আগত পানী বেছি কাৰণে যাব নোৱাৰে। ইয়াতে ৰিটাৰ্ণ হৈ আছে গাড়ীখন। আমি আগলৈ যাম, কিমান পানী চাব যাম। আমিতো বাইক লৈ আহিছো, টেনশ্যন নাই। আৰু আমাৰ প্ৰায় লোকেল এৰিয়া, আমি ৰাস্তা ঘাটবোৰ চিনি পাওঁ, গতিকে আমাৰ টেনশ্যন নাই। বানপীড়িত ৰাইজক উদ্ধাৰ কৰি লৈ আহিছে ট্ৰেক্টৰে। এইয়া ৰাস্তাৰ ওপৰত পানী। আমি বেছি দূৰ নাযাওঁ, কাৰণ বিভিন্ন ধৰণৰ ভিডিঅ'ত চাই আছো বাইক চাইক উটুৱাই লৈ যায়। গতিকে আমি বেছি দূৰ নাযাওঁ, সেই মাছ মৰা ঠাইখিনিলৈ যাম, তাৰ পৰাই ৰিটাৰ্ণ হ'ম। ইয়াতে পানী আছে বহুত, পানীৰ ধাৰো আছে। আমি ইয়াৰ পৰাই ৰিটাৰ্ণ হ'ম। পুৰা বানপানীত নামি গৈছো আমি। পেনটো কুচাই লওঁ অলপ।
এইখিনি ঠাইত অলপ পানীৰ ধাৰ আছে। আপোনালোকে বানপানীৰ সময়ত এনেকুৱা পানীত বাইক বা গাড়ী চলাই যাওঁতে সাৱধান হ'ব, যাতে ধাৰ থকা ঠাইত আপোনালোকে বাইক বা গাড়ী লৈ নাযায়। কাৰণ বহুত ধৰণৰ আমি পাইছোঁ ভিডিঅ'বোৰত বাইক চাইক উটুৱাই লৈ যায়। তো আপোনালোকে সেই বিষয়ে সাৱধান থাকিব। আমাৰ ভতিজাৰ গাড়ী ধোৱা হোৱাই নাই, বাইক চাফা কৰা হোৱাই নাই। পুৰা ধাৰৰ মাজত বাইক চাফা কৰি আছে আমাৰ ভতিজাই। তো ভতিজাক বাই বাই দি আমি গুচি গ'লো। বাই বাই ভতিজা। আমাৰ জুবেদে GoProত শ্বুট কৰি আছে আৰু মই ৰখি চাই আছো। তোমাৰ GoPro এইটো কি হিৰো 9 নহয় নে 10? হিৰো 9। ধুনীয়া শ্বুট হয়। বন্ধুসকল, আমি বানপানী চাই এতিয়া ৰিটাৰ্ণ হলো। চাওঁ ক'ত যাওঁ, ঘৰতে যাওঁ নে আৰু ক'ৰবাত যাওঁ। যদি যাওঁ আপোনালোকে নিশ্চয় গম পাবই, আপোনালোককো লগত লৈ যাম ভিডিঅ'ৰ জৰিয়তে। আমি ফটো নুঠিলো আজি, ফটো উঠিম। ব'লা বেলেগ এটা স্পটত যাওঁ, বানপানী স্পট। বেলেগ এটা বানপানী স্পটত যাওঁ। তো আমি ডিচিশ্যন ল'লো বেলেগ এটা স্পটত যাম, বানপানীৰ স্পট। তাতে যাই আমি ফটো চটো উঠিম, উঠি ঘৰত গুচি যাম। সময়ো হ'ল 12:30 বাজিল। এইটো চাইডে চাওক পুখুৰীত পানী কিমান কম আছে, আৰু এইটো চাইডে চাওক কিমান পানী, বানপানী। মই সৰু থাকাত ইফালে টিউশ্যন পঢ়িব আহিছিলোঁ, ক্লাছ 8-9ত থাকাত। এই আমাৰ ভতিজাও আহি আছে আমাৰ লগে লগে। পেৰেলেলি গৈ আছো আমি, কিন্তু ৰাস্তাত আচলতে পেৰেলেলি যাব নালাগে, বেলেগৰ অসুবিধা হয়। এতিয়া আমি অলপ অফ ৰোডিঙৰ পৰা অন ৰোড আহিলো, ৰাস্তা ভাল। কিন্তু এটা কথা, আমাৰ মানুহখিনিয়ে কিবা ভাবি ৰাস্তাত খেৰ লাৰি দিয়ে। ৰাজহুৱা ঠাইত খেৰ লাৰি দিয়াটো বেয়া কথা, মোৰ বোধেৰে আৰু। আমি আহি পালো উন্দুলাঝাৰ। ইয়াৰ পৰা আমি ইফালে গ'লে আমাৰ ঘৰ পাম। আমি এতিয়া লেফ্ট চাইডে যাম বানপানী স্পটত। এয়া মানুহে খেৰ লাৰি দিছে ৰাস্তাত। আমি তলফালে নামি যাই আছো, চাপৰি এৰিয়াৰ ফালে। ইয়াতে বহুত ভিৰ লাগিছে দেখো। ইয়াতে নাও চাও এইবিলাক আহিছে ক'বাৰ পৰা, দূৰৰ পৰা। লঞ্চ আহিছে, মেচিন নাও। মানুহে চাউল লৈ আহিছে, ধান লৈ আহিছে। আপোনালোকে চাব পাৰিছে পানীৰ কি ধাৰ, আৰু মানুহে মাছ মাৰি আছে। ইয়াতে জালেৰে মাছ ধৰি আছে। আমি বানপানী চাব আহিছিলোঁ, আৰু চাওক আপোনালোকে, যিমান দূৰলৈ দেখা যায় সিমান দূৰলৈ পানীয়ে পানী, চাৰিওফালে পানী। किनारा नहीं है, आपको किनारा नजर नहीं आएगा। किनारा नजर नहीं आएगा, और पानी का करंट भी ज्यादा है। ये देखिए, पानीर धारो बहुत। हमार सैंडल खुली লৈ যাব ধৰিছে। लेकिन पिछले बार जितना पानी था। আৰু চাওক ভাইসকলে মাছ ধৰি আছে ইয়াতে, এজনে ট্ৰেক্টৰ ধুই আছে, আৰু ল'ৰা ছোৱালীবিলাকে পুৰা ফূৰ্তি কৰি আছে, এনজয় কৰি আছে বানপানী। চুইমিং পুলৰ দৰে এনজয় কৰি আছে ল'ৰা ছোৱালীবিলাকে। এই ল'ৰাটো এনজয় কৰি আহিল। বন্ধুসকল, আমি বানপানী চাই এতিয়া ঘৰৰ ফালে যাম। এয়া বাইক
ষ্টাৰ্ট কৰিলোঁ আৰু তো বন্ধুসকল আমি এতিয়া যাই আছোঁ আমাৰ ঘৰৰ ফালে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব